হৰি ৰাম কৃষ্ণ শংকৰ গুৰু হৰি নাম ৰাম ওম নমো ভগৱতে বাসুদেৱায়। হে কৃপালু বৈষ্ণৱ সমস্ত, আমি ক্ৰমশ আগবঢ়াই অহা ভাগৱত পাঠ আৰু পৰ্যালোচনাৰ অনুষ্ঠানলৈ আমি আপোনাসৱক সেৱা জনাইছোঁ। আমাৰ আজিৰ পাঠ আৰু পৰ্যালোচনা আছে ভাগৱতৰ চতুৰ্থ স্কন্ধৰ মনুকন্যাসকলৰ বিবাহ আৰু ইয়াৰ দ্বিতীয় ভাগী পাঠ। ভাগৱতৰ চতুৰ্থ স্কন্ধৰ পঞ্চম ভাগী পাঠ পৰ্যালোচনা। হে কৃপালু বৈষ্ণৱ সমস্ত, আমি ক্ৰমশ আগবঢ়াই অহা আমাৰ পাঠ আৰু পৰ্যালোচনাই যদি আপোনাসৱৰ অন্তৰ চুব পাৰিছে, আমাৰ এই ইউটিউব চেনেলটি আপোনাসৱে ছাবস্ক্ৰাইব কৰিব, আমাৰ ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু আপোনালোকৰ বহুমূলীয়া মন্তব্য আমাৰ প্ৰতি আগবঢ়াই আমাক উৎসাহিত কৰিব। আমাৰ আজি পাঠ মনুকন্যাসকলৰ বিবাহৰ দ্বিতীয় ভাগৰ পৰা। ভিগু খ্যাতি ভাৰ্যাত মাইলা পুত্ৰ দুই অশ্ৰী নামে কগুটি জীও আছে হুই অধাতা যে বিধাতা নাম পুত্ৰৰ প্ৰখ্যাত হে শুনিও ক দুইত হন্তে জীৱা ভৈলা জাত অমেৰুৰ দুহিতা ভৈলা আয় তিনি অতি দুয়ো ভাই বিহা কৰি লন্ত দুই সতী। ভাগৱতৰ চতুৰ্থ স্কন্ধৰ আৰম্ভণিতেই আমাক জানিবলৈ দিলে মনুকন্যাসকলৰ বিবাহৰ যোগেদি জগতৰ ঈশ্বৰৰ পুৰুষ আৰু প্ৰকৃতিৰ যি একাত্ম বন্ধন, এই বন্ধনৰ বিষয়ে। জগতৰ ঈশ্বৰৰ এই ৰচনা কৰা জগত তেওঁ বিনন্দীয়া ৰূপ। এই প্ৰকৃতিৰ ৰূপেই হ'ল তেওঁ বাহ্যিক ৰূপ। এই প্ৰকৃতিত তেওঁ আত্মাৰূপেৰে প্ৰৱেশ হৈ তেওঁ পুৰুষ ৰূপেৰে সমস্ত প্ৰকৃতিকেই ধাৰণ কৰিছে। সেইবাবেই পুৰুষ প্ৰকৃতি দুইৰো নিয়ন্তা মাধৱ, সমস্তৰে আত্মা হৰি পৰম বান্ধৱ। জগতৰ হৰিৰূপী পৰমাত্মাই হ'ল সমস্ত পুৰুষ আৰু প্ৰকৃতিৰ পৰম বান্ধৱ। জগতৰ ঈশ্বৰজনৰ সৃষ্টি, স্থিতি আৰু লয়। তেওঁ কেনেদৰে সৰ্বব্যাপ্ত আৰু সনাতন হৈ প্ৰতিটো বস্তুতেই বাস কৰি আছে, ভাগৱত ভগৱন্তৰ চতুৰ্থ স্কন্ধই মনুকন্যাসকলৰ বিবাহ বন্ধনৰ যোগেদি পুৰুষ আৰু প্ৰকৃতিৰ একাত্ম বন্ধনক আমাক পৰমাৰ্থিক দৃষ্টিৰে দৰ্শন কৰাব বিচাৰিছে। সেইবাবেই এইভাগী পাঠত আমাক দৰ্শন কৰাইছে যে ভিগু নামৰ ঋষিজনে মনুকন্যা অৰ্থাৎ কৰ্দম আৰু দেৱহূতিৰ কন্যা খ্যাতিক বিবাহ কৰালে। আমাৰ এতিয়া প্ৰশ্ন এইটোৱেই, ভিগু মানে কি, খ্যাতি মানে কি? ভগৱন্ত বিষ্ণুৰ পৰম পবিত্ৰ ভক্তিৰ তত্ত্ব যিজনে আত্মপ্ৰত্যয়ৰ যোগেদি পৰিচয় লাভ কৰিব নোৱাৰি, পৰীক্ষাৰ যোগেদি কোনজন দেৱতানো শ্ৰেষ্ঠ তাক সম্পাদন কৰে।
সমস্ত মানৱ দেৱতা অসুৰৰ মাজত যিজন ঈশ্বৰক শ্ৰেষ্ঠ বুলি যিজনে পৰীক্ষা কৰি আমাৰ আগত উন্মুক্ত কৰি দিয়ে, ভগৱন্ত বিষ্ণুস্বৰূপ ভগৱানকো যি পৰীক্ষা কৰিবলৈ সংকোচ নকৰে, সেইজন ঋষিৰ নাম হ'ল ভৃগু। ভৃগু মানে আত্মতত্বৰ পৰীক্ষা। আমাৰ লগত নিৰাকাৰ ৰূপেৰে আত্মা আছে, এয়া আমাৰ অনুভৱ। আত্মাৰূপী ঈশ্বৰ প্ৰাণপক্ষীৰূপী আমাৰ পৰা যদি বিদায় লৈ লয়, তেতিয়াহ'লে আমি কি হ'ম? আমি প্ৰত্যেকেই জড় হৈ যাম। জগতৰ ঈশ্বৰজনৰ কৃপাত প্ৰতিটো জীৱই চৈতন্য হৈ থাকে। এই চৈতন্য সনাতন শক্তিকণ সৰ্বব্যাপ্ত। এই শক্তিতকৈ শ্ৰেষ্ঠ শক্তি এই জগতত একো নাই। ভগৱন্তৰ পৰম পবিত্ৰ পৰমাত্মাৰ এই তত্ত্বক যিজনে পৰীক্ষাৰে সমস্ত জগতৰ মাজত উন্মুক্ত কৰিব বিচাৰে, সেই ঋষিজনৰ নাম হ'ল ভৃগু। ভৃগু মানে আত্মতত্ত্বৰ পৰীক্ষাৰে পৰমাত্মাক জনাৰ ব্যৱস্থা। সেইবাবেই তেওঁ ভাৰ্যাৰ নাম হ'ল দেৱহূতিৰ কন্যা, তেওঁৰ নাম হ'ল খ্যাতি। খ্যাতি মানে হ'ল প্ৰকৃতি। খ্যাতি মানে হ'ল পুৰুষৰ সেৱক। খ্যাতি মানে হ'ল ভক্তি আৰু ৰসময় ভকতিৰ সেৱক। সেইবাবে এফালে যদি পুৰুষ, অন্যফালে প্ৰকৃতি। পুৰুষ আৰু প্ৰকৃতিৰ যি এই সুদৃঢ় বন্ধন, এই বন্ধনৰ যোগেদি ভাগৱত ভগৱন্তই পৰম পবিত্ৰ তেওঁ ঈশ্বৰ তত্ত্বক আমাৰ মাজত উন্মুক্ত কৰি দাঙি ধৰিব বিচাৰিছে। সেইবাবে ব্ৰহ্মচাৰী ঋষি ভৃগু, ব্ৰহ্মচাৰিণী দেৱী শ্ৰদ্ধা, এই দুয়োজনৰ বিবাহস্বৰূপ বন্ধনে আমাৰ ওচৰলৈ উপহাৰ হিচাপে লৈ আহিলে শ্ৰী নামৰ প্ৰকৃতি। অৰ্থাৎ ভৃগু আৰু শ্ৰদ্ধাৰ কন্যাৰ নাম হ'ল শ্ৰী। শ্ৰী মানে লক্ষ্মী, শ্ৰী মানে সৰস্বতী, শ্ৰী মানে এই জগতৰ ঈশ্বৰ কৃষ্ণৰ দৃষ্টিত জন্ম হোৱা এই প্ৰকৃতি। জগতৰ মাতা লক্ষ্মীকো যি ভক্তি আৰু ভাৱনাৰে, চিন্তন আৰু মননেৰে, আত্মাৰূপী ঈশ্বৰ দৰ্শনেৰে তেওঁ সন্তান কৰি এই জগতলৈ নমাই আনিব পাৰে, সেই ঋষিজন সাধাৰণ ঋষি নহয়, সেইজন ব্ৰহ্মাৰ পুত্ৰ। সেইবাবে গীতাৰ বিভূতি যুগত অৰ্জুনক কৃষ্ণই কৈছে যে, হে অৰ্জুন, ঋষিসকলৰ মাজত তুমি মোক ভৃগু বুলি জানিবা। ভগৱন্ত বিষ্ণুক যি পৰীক্ষা কৰে, সেইজন বিষ্ণুৰে ঋষি ৰূপ। বিষ্ণু আৰু বৈষ্ণৱৰ মাজত পাৰ্থক্য নাই বুলি আমাক ভাগৱত ভগৱন্তই জানিবলৈ দিছে। ভকত ভগৱান অভিন্ন সম্বন্ধ। ভকতৰ ভক্তি, ভগৱানৰ দয়া আৰু কৃপা, এই দুই বোধক যিজনে ধাৰণ কৰি পৰম পুৰুষক সদায় মনন আৰু সেৱা কৰে, সেই প্ৰকৃতিৰ নাম হ'ল খ্যাতি। সেইটো বাবে খ্যাতি মানে যশ নহয়। খ্যাতি মানে হ'ল ভক্তি সাধনা। খ্যাতি মানে হ'ল ৰসময় ঈশ্বৰ কৃষ্ণৰ চৰণৰ গভীৰ সেৱা। ভগৱন্তৰ চৰণৰ গভীৰ সেৱা আৰু ভক্তিক যি জীৱনে মৰণে বৰণ কৰে, সেই দেৱীগৰাকীৰ নাম হ'ল খ্যাতি। খ্যাতি মানে পুৰুষৰ লগত এক অভিন্ন ৰূপী ঈশ্বৰৰ এক সনাতন সেৱা। সেইবাবেই ভৃগু আৰু খ্যাতি তেওঁলোকৰ কন্যা এই মৰ্ত্যলৈ নামিলে শ্ৰীৰূপী লক্ষ্মী হয়। এই লক্ষ্মীক দান কৰা হ'ল জগতৰ ঈশ্বৰ বিষ্ণুলৈ, অৰ্থাৎ নাৰায়ণলৈ। নাৰায়ণ স্বৰূপ জগতৰ ঈশ্বৰক যি কন্যাদান কৰিব পাৰে, নাৰায়ণ স্বৰূপ জগতপতিক যি নিজৰ কন্যাক দান কৰি ঈশ্বৰ সেৱা কৰিব পাৰে, এই পৰম পবিত্ৰ সাধনময় ব্যৱস্থা ভাগৱত ভগৱন্তই আমাক জানিবলৈ দিছে। ভাগৱতৰ ৪ৰ্থ স্কন্ধত পুৰুষ আৰু প্ৰকৃতিৰ একাত্মবোধৰ যোগেদি আমি যেন ঈশ্বৰক সাক্ষাৎ কৰাৰ ব্যৱস্থা হয়, সেই তত্ত্বৰ যোগেদি। খ্যাতি আৰু ভৃগুৰ দুজন পুত্ৰ, এজনৰ নাম হ'ল ধাতা আৰু অন্যজনৰ নাম হ'ল বিধাতা। আমি এতিয়া বুজিব লাগিব, ভৃগুৰ পুত্ৰ ধাতা আৰু বিধাতা কিহৰ প্ৰতীক? ধাতাই কি বুজায়, বিধাতাই কাক কি বুজায়? ধাতাই বিবাহ কৰাইছে মেৰুৰ কন্যা আয়তীক আৰু বিধাতাই বিয়া কৰাইছে মেৰুৰ কন্যা নিয়তীক। আমি এয়াও বুজিব লাগিব, আয়তী মানে কি, নিয়তি মানে কি। ভৃগুস্বৰূপ বৈষ্ণৱৰ
খিয়াতি স্বৰূপ প্ৰকৃতিময় সেৱিকাৰ জীৱনৰ আজন্ম সাধনাৰ ফচলেই হ'ল তেওঁলোকৰ পুত্ৰৰূপ। এজনৰ নাম হ'ল ধাতা, অন্যজনৰ নাম হ'ল বিধাতা। ধাতা মানে সাকাৰ, বিধাতা মানে নিৰাকাৰ। ধাতা মানে সগুণ, বিধাতা মানে নিৰ্গুণ। ধাতা মানে প্ৰকৃতি, বিধাতা মানে পুৰুষ। এই সমস্ত তত্ত্বক আমাৰ মাজলৈ যি বোৱাই আনে, বিধাতাৰূপী জগতৰ ঈশ্বৰৰ ভক্তিৰ গভীৰ তত্ত্ব হৈ বিষ্ণুস্বৰূপ ঈশ্বৰক পৰীক্ষা কৰিও শ্ৰেষ্ঠতা প্ৰতিপন্ন কৰিব বিচৰা ভিগুৰূপী পুৰুষ অংশই আৰু খিয়াতিৰূপী প্ৰকৃতি অংশই। সেইবাবে বিধাতা মানেই হ'ল নিৰাকাৰ আৰু ধাতা মানেই হ'ল সাকাৰ। আমাৰ দেহ সাকাৰ, আমাৰ লগত থকা আত্মা নিৰাকাৰ। নিৰাকাৰ নিৰ্গুণ ঈশ্বৰকে কোৱা হয় নাৰায়ণ বুলি, যিজন সমস্তৰে কাৰক আৰু কাৰণ। সেইবাবে নিৰ্গুণ নিৰাকাৰ ঈশ্বৰজনক আমি সদায় সাক্ষাৎ কৰিব পাৰোঁ অন্তৰ্মুখী দৃষ্টিৰে। অন্তৰ্মুখী দৃষ্টিৰে ঈশ্বৰ সাধনা কৰাৰ যি গভীৰ ব্যৱস্থা, তাকেই কোৱা হয় বিধাতা বুলি। বাহ্যিক প্ৰকৃতিত সমস্ততে বিষ্ণুময় দৰ্শন কৰাৰ যি গভীৰ ব্যৱস্থা, তাকে কোৱা হয় ধাতা বুলি। সমস্ত জগততেই যি বিষ্ণুক দৰ্শন পায়, সমস্ত জগততেই যি পুৰুষক দৰ্শন পায়, এই দৃষ্টিক কোৱা হয় ধাতা। আৰু সমস্ত জীৱতে থকা আত্মাৰূপক যি দৰ্শন কৰি পৰমাত্মাক সন্তুষ্ট কৰিব বিচাৰে, এই দৃষ্টিক অন্তৰ্মুখী দৃষ্টি বুলি কোৱা হয়, আৰু সেইজনেই হ'ল বিধাতা। সেইটো কাৰণে ধাতাৰ যি দৃশ্যমান ভাৰ্যা, এই ভাৰ্যাৰ নাম হ'ল আয়তী। আয়তী মানে হ'ল প্ৰকৃতি। আৰু বিধাতাৰ অদৃশ্যমান যিগৰাকী ভাৰ্যা, এই ভাৰ্যাৰ নাম হ'ল নিয়তি। নিয়তি মানে হ'ল ভাগ্য। অৰ্থাৎ আমাৰ লগত আত্মৰূপেৰে আছে আমাৰ ভাগ্য হৈ ভগৱান। আমাৰ লগত কৰ্মৰূপেৰে আছে আমাৰ কৰ্ম সংস্কাৰ হৈ আয়তী, অৰ্থাৎ নিগুণ ৰূপেৰে আমাৰ জীৱনৰ কৰ্ম। ধাতা যদি আমাৰ জীৱনৰ কৰ্ম, বিধাতা হ'ল আমাৰ জীৱনৰ বিচাৰ। জীৱনত দুটা বস্তু, ভিগু আৰু খিয়াতিৰ গভীৰ তত্ত্ব হৈ ভগৱান বিষ্ণুৰ একাত্ম চিন্তন আৰু সেৱা হৈ আমাৰ মাজলৈ নামিছে ভিগু আৰু খিয়াতিৰ পুত্ৰ ৰূপেৰে। জ্যেষ্ঠজনৰ নাম হ'ল ধাতা আৰু কনিষ্ঠজনৰ নাম হ'ল বিধাতা। এই বিধাতা আৰু ধাতাৰ পৰম পবিত্ৰ ৰূপে মেৰুৰূপী ভক্তিৰ দুই বন্ধনক তেওঁলোকৰ ভাৰ্যাৰূপেৰে স্বীকাৰ কৰিলে। বিধাতাৰ ভাৰ্যা হ'ল নিয়তি, আমাৰ লগতো আছে নিয়তিৰূপী আত্মা, আমাৰ লগতো আছে আয়তিৰূপী প্ৰকৃতি। এই আয়তী আৰু নিয়তি আমাৰ লগত পৰমাৰ্থিক দৃষ্টিৰে জীৱাত্মা আৰু পৰমাত্মাৰ অংশ হয়। আমাৰ দেহৰূপী প্ৰকৃতিয়ে হ'ল আয়তী, আৰু এই দেহক চলাই থকা নিয়তিৰূপী আমাৰ আত্মাই হ'ল বিধাতা। জগতৰ ঈশ্বৰৰ পৰম পবিত্ৰ পুৰুষ আৰু প্ৰকৃতিৰ একাত্ম বন্ধনক ভিগু আৰু খিয়াতিৰ পৰম পবিত্ৰ পুত্ৰ কৰি আমাক ভাগৱত ভগৱন্তক চিন্তন মনন কৰাৰ এক দিব্য পথ আমাৰ মাজলৈ নমাই আনিলে। সেইবাবেই প্ৰশ্ন হয়, যদিহে জগত মাতা লক্ষ্মী ভিগুৰেই কন্যা, জগত মাতা লক্ষ্মী যদি খিয়াতিৰ কন্যা, তেতিয়াহ'লে সমুদ্ৰ মন্থনত ওলোৱা সেইগৰাকী লক্ষ্মীনো কোন আছিলে? হে কৃপালু বৈষ্ণৱ সমস্ত, খিয়াতি আৰু ভিগুৰ কন্যা লক্ষ্মী, সমুদ্ৰ মন্থনত ওলোৱা লক্ষ্মী। এই লক্ষ্মীৰ তত্ত্বক আমি আপোনাসৱক আজি এই ভিগু আৰু খিয়াতিৰ তত্ত্বৰ যোগেদি আমি আপোনাসৱক জনাব বিচাৰিছোঁ। জগত মাতা লক্ষ্মী হ'ল নিত্যৰূপা। জগত মাতা লক্ষ্মীৰ স্বৰূপ সমস্ত ভূততেই তেওঁ প্ৰতিভাত হৈ আছে। সেইবাবেই এফালে যদি তেওঁ ভিগু আৰু খিয়াতিৰ তনয়, অন্যফালে সমুদ্ৰস্বৰূপ গভীৰ ভক্তিৰ তেওঁই হ'ল প্ৰকৃতিস্বৰূপ ৰূপ। সেইবাবেই যিদৰে জগতৰ নিৰ্গুণ নাৰায়ণ ঈশ্বৰ সমস্ত ভূতত ব্যাপ্ত, সেইদৰেই জগত মাতা লক্ষ্মীও প্ৰতিটো বস্তুতেই ব্যাপ্ত হৈ আছে। সেইবাবে আমাক আত্মতত্ত্বৰ যোগেদি পুৰুষ আৰু প্ৰকৃতিৰ গভীৰ তত্ত্বক আমি যাতে অনুভৱ কৰিব পাৰোঁ, এই অনুভৱক বিদ্যমান কৰিবৰ কাৰণে সৰ্বভূতত বিদ্যমান যেনেকৈ জগত মাতৃ লক্ষ্মী, ঠিক সেইদৰে সৰ্বভূততে অৱস্থান কৰে জগতৰ ঈশ্বৰ নাৰায়ণে।
জগতৰ ঈশ্বৰ বিষ্ণু যেতিয়া অৰ্থৰূপী হয় আৰু তেতিয়া জগত মাতা লক্ষ্মী হয় বাণীৰূপা। আমি প্ৰকাশ কৰা এই বাণী হ'ল লক্ষ্মীৰ ৰূপ। এই বাণীত থকা যি গভীৰ অৰ্থ, এই অৰ্থ হ'ল জগতৰ ঈশ্বৰ নাৰায়ণৰ ৰূপ। ভগৱন্তজন যেতিয়া এই বাণীৰ অৰ্থ আৰু তত্ত্ব হয়, তেতিয়া জগত মাতা লক্ষ্মী তেতিয়া এই বাণীৰ ৰূপ হয়। বিষ্ণু যেতিয়া ন্যায়ৰূপী হয় আৰু তেতিয়া জগত মাতা লক্ষ্মী হয় নীতিৰূপা। নীতি আৰু ন্যায় পুৰুষ আৰু প্ৰকৃতিৰ একাত্ম বন্ধন। সেইবাবে ভিগুৰ কন্যা হ'ল শ্ৰী। শ্ৰী মানে লক্ষ্মী, যিজনৰ লগত সাকাৰ নিৰাকাৰ সমস্ত ঈশ্বৰৰ তত্ত্ব, সমস্ত ভূততেই ঈশ্বৰ বিষ্ণু বাস কৰি আছে। যিজনৰ বোধ আৰু মনন, এই গভীৰ ভাৱনা তেওঁ হৃদয়লৈ আহিছে। এই গভীৰ ভক্তিৰ ভাৱনাক জগতৰ ঈশ্বৰে ধাৰণ কৰে তেওঁ ভাৰ্যাৰূপী লক্ষ্মীৰ যোগেদি। সেইবাবে ভক্তি মানেই লক্ষ্মী, ভক্তি মানেই ভগৱানৰ সেৱক, ভক্তি মানেই ভগৱানক একান্ত ভাৱেৰে কৰা উপাসনা। সেইবাবে ভিগুৰ ভাৰ্যা খ্যাতি আৰু ভিগুৰ যি গভীৰ ভক্তি, এই ভক্তিৰ ৰূপেই হ'ল তেওঁ কন্যা শ্ৰী। সেইবাবে শ্ৰীৰূপী লক্ষ্মীক জগতৰ ঈশ্বৰ নাৰায়ণে নিৰ্গুণ ঈশ্বৰে তেওঁ ভাৰ্যা বুলি বৰণ কৰিছিলে। এই লক্ষ্মীৰ অনন্য ৰূপ। জগতৰ বিষ্ণু ভগৱন্ত যেতিয়া আমাৰ বোধ হয় আৰু জগতৰ মাতা লক্ষ্মী তেতিয়া আমাৰ বুদ্ধি হয়। দুটা ৰূপ। আমাৰ বোধ হ'ল পুৰুষ ৰূপ, আমাৰ বুদ্ধি হ'ল লক্ষ্মী ৰূপ। বিষ্ণু যেতিয়া ধৰ্মৰূপ হয়, জগত মাতা লক্ষ্মী তেতিয়া কৰ্মৰূপ হয়। কৰ্মত ধৰ্ম, ধৰ্ম হ'ল বিষ্ণুস্বৰূপ পুৰুষ আৰু কৰ্ম হ'ল লক্ষ্মী স্বৰূপা। সেইবাবে আমাৰ কৰ্মটো বাস কৰে কৰ্মৰে লক্ষ্মী হৈ, আৰু এই কৰ্মত আমি যি ন্যায় নীতি পালন কৰোঁ, এই ধৰ্ম ভগৱন্ত বিষ্ণু হৈ বাস কৰে। ঠিক সেইদৰে ভগৱন্ত বিষ্ণু যদি স্ৰষ্টা হয়, তেতিয়াহ'লে মাতা লক্ষ্মী সৃষ্টিৰূপী নহয়। বিষ্ণু যদি ভূধৰ হয়, তেতিয়াহ'লে লক্ষ্মী ভূমি হয়। ভূমি আৰু ভূধৰ, এই ভূমিক ধাৰণ কৰোঁতাজনেই হ'ল ভূধৰ। সেইবাবে ভূমি যদি লক্ষ্মী, এই ভূমিক ধাৰণ কৰোঁতাজন বিষ্ণু। বিষ্ণু যদি সন্তোষ স্বৰূপ হয়, তেতিয়াহ'লে লক্ষ্মী হয় ইচ্ছাস্বৰূপ। বিষ্ণু যদি যজ্ঞ স্বৰূপ হয়, তেতিয়া লক্ষ্মী দক্ষিণাৰূপ হয়। এইদৰে ভগৱন্ত বিষ্ণুৰ পৰম পবিত্ৰ লীলা। ভগৱন্ত বিষ্ণুৱে যেতিয়া শংকৰ ৰূপ ধাৰণ কৰে, তেতিয়া প্ৰকৃতিয়ে গৌৰী ৰূপ ধাৰণ কৰে। ভগৱন্তই যেতিয়া নাৰায়ণ স্বৰূপ বিষ্ণু আকাশ ৰূপ লয়, তেতিয়া মাতা লক্ষ্মীয়ে এই আকাশত থকা দেৱপুৰীৰ ৰূপ লয়। ভগৱন্ত বিষ্ণু যিদৰে সৰ্বব্যাপ্ত, তেওঁ ভাৰ্যা প্ৰকৃতিৰ ৰূপো এই জগতত সৰ্বব্যাপ্ত সনাতন হৈ সদায় বিৰাজমান। সেই ভকত বৈষ্ণৱ সমস্ত ভগৱন্ত বিষ্ণুৰ পুৰুষ আৰু প্ৰকৃতিৰ গভীৰ তত্ত্ব, আত্মা আৰু পৰমাত্মাক সাক্ষাৎ কৰাৰ এক দিব্য কথন। এই কথা অতি জটিল আৰু অতি অসাধাৰণ। আমিও আপোনাসৱক যদিও বুজাবলৈ যত্ন কৰিছোঁ, আমাৰো জ্ঞানৰ পৰিসীমা তেনেই সীমিত। সেইবাবে ইয়াত যদি আমাৰ কিবা আৰু ত্ৰুটি থাকি গৈছে, আপোনালোকে নিজ গুণে তুষ্ট হ'ব। আমি এতিয়া আকৌ পাঠৰ বাকী অংশলৈ আগবাঢ়োঁ। হে ৰাম, হে ধাতা বীৰ্যে আয়তিত মৃকন্দূত নয়, হে তানপুত্ৰ ভৈলা মাৰ্কে দেয় মহাশয়, অবিধাতাৰ নিয়তিত পানয়ুত পতি, হে পানৰত নয় বেদ হীৰা মহামতি। অৰ্থাৎ ধাতাৰ ঔৰসত আয়তীৰ গৰ্ভত এজন মহান ঋষিৰ জন্ম হ'ল। এই ঋষিজনৰ নাম হ'ল মৃকন্দু, অৰ্থাৎ ধাতা আৰু আয়তীৰ পুত্ৰ। এই মৃকন্দু স্বৰূপ ভগৱন্তৰ গভীৰ সাধনাৰ তত্ত্বই, ভগৱন্তৰ গভীৰ পুৰুষ আৰু প্ৰকৃতিৰ বন্ধনে
এক পুত্ৰৰ জন্ম দিলে সেই পুত্ৰৰ নাম হ'ল মাৰ্কেণ্ডেয় অৰ্থাৎ জগতৰ ঈশ্বৰ নিৰ্গুণ আৰু নিৰাকাৰ জগতৰ ঈশ্বৰ প্ৰকৃতিত বাস কৰে তেওঁ পৰম পবিত্ৰ সত্তা সগুণ সাকাৰ ৰূপেৰে সেইবাবেই মিকন্দুৰ তনয় মাৰ্কেণ্ডেয় তপস্যাৰ যোগেদি ঈশ্বৰৰ ৰূপক দৰ্শন কৰি শেষত তেওঁ ভগৱানক প্ৰাৰ্থনা কৰিলে যে হে জগতৰ ঈশ্বৰ তুমি মোক তোমাৰ বিষ্ণুৰ মায়া দৰ্শন কৰোৱা অৰ্থাৎ মিকন্দুৰ তনয় মাৰ্কেণ্ডেয় সপ্তকল্প জগতৰ ঈশ্বৰ বিষ্ণুৰ পৰম পবিত্ৰ মায়া দৰ্শন কৰি অতি কষ্ট পাইছিলে আৰু শেষত বাল মুকুন্দ ৰূপেৰে ভগৱন্তই তেওঁক অমৃত দৃষ্টি দান কৰি ঈশ্বৰৰ চৰণৰ অমৃত হস্তৰ অমৃতেৰে ধাৰণ কৰি তেওঁ মুখপদ্মেৰে সৈতে চুম্বন কৰি এই সমস্ত জগতত আত্মাৰূপেৰে তেওঁ এই অমৃতৰ তত্ত্ব হৈ বাস কৰিছে মাৰ্কেণ্ডেয় স্বৰূপ ঋষিক পৰম পবিত্ৰ জগতৰ ঈশ্বৰৰ এই ৰূপ দৰ্শন কৰি আমাকো যেন ভগৱন্তজন আমাৰ কাৰণে ভাল মুকুন্দ অৰ্থাৎ শিশুস্বৰূপ মোহহীন মায়াহীন পৰম পবিত্ৰ ৰূপেৰে তেওঁ আমাক মোহমুক্ত কৰিব খোজে মায়ামুক্ত কৰিব খোজে তেওঁ চৰণৰ যি অমৃত এই অমৃত ভকতে যেতিয়ালৈকে প্ৰাণ কৰিবলৈ নাপায় তেতিয়ালৈকে সমস্তবিলাক মাৰ্কেণ্ডেয় ঋষি মায়াত ডুব গৈ থকাৰ দৰে সকলো জীৱই তেওঁ মায়াতেই ডুব গৈ থাকিব লাগিব জগতৰ ঈশ্বৰৰ মায়াৰ ৰূপেই হ'ল প্ৰকৃতি এই প্ৰকৃতিৰূপী মায়াৰ পৰা আমাক মুক্ত কৰে ভগৱন্তৰ দিব্য ভক্তিয়ে ভগৱন্তৰ ভক্তি অবিহনে সকলো অসাৰ সেইবাবেই ভগৱন্তৰ ভক্তিক যি গভীৰভাৱে ধাৰণ কৰে সেইজন হ'ল মাৰ্কেণ্ডেয় আমাৰ লগতো ঋষিময় সাধনা ঈশ্বৰস্বৰূপ তত্ত্ব পুৰুষ আৰু প্ৰকৃতি হৈ জগতৰ ঈশ্বৰ কৃষ্ণৰ কৃপাত সদায় বাস কৰি আছে সেইবাবেই পৰম পবিত্ৰ ঈশ্বৰৰ এই পৰম পবিত্ৰ চিন্তন আৰু মননক আমি অনুভৱ কৰিবলৈ আমি প্ৰাণত প্ৰৱেশ হ'ব লাগিব প্ৰাণ মানে হ'ল আত্মাতত্ত্ব এই প্ৰাণৰ পিতৃৰ নাম হ'ল বিধাতা আৰু মাতৃৰ নাম হ'ল নিয়তি প্ৰাণ মানে হ'ল অক্ষয় প্ৰাণ মানে হ'ল অব্যয় যি বস্তু অক্ষয় আৰু অব্যয় যি বস্তু নিৰ্গুণ আৰু নিৰাকাৰ যি বস্তু অবিনাশী এই অবিনাশী বস্তুক আমাৰ মাজলৈ যি আনি দিয়ে সেই পিতৃৰ নাম হ'ল বিধাতা আৰু সেই মাতৃৰ নাম হ'ল নিয়তি সেইটো ভাবেই জগতৰ ঈশ্বৰৰ পৰম পবিত্ৰ পুৰুষ আৰু প্ৰকৃতিৰ বন্ধনৰ একাত্ম ৰূপৰ যোগেদি আমি আমাৰ মায়ামোহৰ এই জড়জাগতিক বিষয় বাসনাৰ পৰা আমি মুক্ত হৈ পৰমাত্মাৰ আত্মতত্ত্বত আমি প্ৰৱেশ হোৱাৰ ব্যৱস্থা হৈ আমাক যে প্ৰাণৰূপী ঈশ্বৰে ধাৰণ কৰে প্ৰাণৰ সাধনাই হ'ল ঈশ্বৰ সাধনা সেইটোৰ কাৰণে হে প্ৰাণৰ প্ৰভু বুলি আমি ভগৱন্তক স্মৰণ কৰোঁ অৰ্থাৎ প্ৰাণৰ তনয় হ'ল কোন প্ৰাণৰ তনয় হ'ল বেদশিৰা মহামতী এই বেদশিৰা মহামতীয়ে বিষ্ণু পুৰাণ কীৰ্তন কৰি শুনাইছিলে প্ৰমতি নামৰ মহাত্মা বেদৰ তত্ত্ব আৰু বেদৰ জ্ঞান বেদৰ সমস্ত নিৰ্গুণ ৰূপক যিজনে এই জগতৰ মাজত বিস্তাৰ কৰি জগতৰ ঈশ্বৰৰ জ্ঞান ভক্তি বৈৰাগ্যই হ'ল তেওঁ নিৰ্গুণ ৰূপ এইদৰে বেদৰ সমস্ত গুপ্ত ৰহস্য তত্ত্বক সমস্ত জগতত যি ব্যাপ্ত কৰি দিয়ে সেই ব্যৱস্থাৰ নাম হ'ল বেদশিৰা হ'ল প্ৰাণৰ বস্তু সেইটো বাবেই আমাৰ লগত জ্ঞান ৰূপেৰে বেদ ঈশ্বৰৰ ভক্তি ৰূপেৰে আত্মতত্ত্ব আৰু ভগৱানক জনাৰ ব্যৱস্থা হৈ আমাৰ ভক্তি আৰু সেৱা এই বস্তুবিলাক ভগৱন্তৰ কৃপাতেইহে আমি লাভ কৰিব পাৰোঁ ভগৱন্তৰ পৰম পবিত্ৰ এই আত্মৰ তত্ত্বক আমি জানিবলৈ হ'লে বিধাতা আৰু নিয়তিৰূপী এই পৰম তত্ত্বক আমি প্ৰাণৰ তত্ত্বৰে উপলব্ধি কৰি বেদময় পৰম পবিত্ৰ গভীৰ জ্ঞানেৰে আমি ভগৱন্তৰ ভক্তিৰ ব্যৱস্থাক আমি পৰণ কৰিব লাগিব প্ৰাণৰ সাধনাই হ'ল আচলতে ঈশ্বৰ সাধনা সেইটো কাৰণে জগতৰ ঈশ্বৰৰ নিৰ্গুণ নিৰাকাৰ ৰূপ সমস্ত জীৱত থকা প্ৰাণৰূপ এই প্ৰাণৰূপক যি দৃষ্টিৰে সৈতে দৰ্শন পোৱা যায় সমস্ত জীৱৰ প্ৰাণ আৰু আত্মবল জগতৰ ঈশ্বৰ এই কথা আমাৰ গুৰুজনাই লিখিছে হে সস্তাৰু সস্তা তুমি সৰ্বদস্তা উধাৰি ধৰিলা ভূমি জীৱৰ নিয়ন্তা পৰময়াত্মা মৃত্যুৰো অন্তক তুমি অৰ্থাৎ
সমস্ত প্ৰাণীৰ প্ৰাণৰ বল, সমস্তৰে তেওঁ আত্মাৰ শক্তি, পৰমাত্মা, পৰম পুৰুষ। এই দিব্য জ্ঞান ভক্তি আৰু বৈৰাগ্য যি বোধৰ যোগেদি আমাৰ হৃদয়ত জাগ্ৰত হয়, এই বুদ্ধিকেই কোৱা হয় বেদশিৰা বুলি। সেইটো কাৰণে বেদশিৰা মানে হ'ল গভীৰ ভক্তিৰ জ্ঞানক আমি অনুভৱ কৰাৰ ব্যৱস্থা। এইজন পুত্ৰও ভিগুৰেই নাতি, সেইবাবেই পৰম পবিত্ৰ ভিগু আৰু শ্ৰদ্ধাৰ পুৰুষ আৰু প্ৰকৃতিৰ বন্ধনে মাৰ্কেণ্ডেয় স্বৰূপ ঈশ্বৰৰ গভীৰ সাধনাৰে বিষ্ণুৰ মায়াক দৰ্শন কৰি ভগৱন্ত বিষ্ণুৰ শুদ্ধ বাল মুকুন্দৰূপী সেৱক ৰূপক আমি তেওঁ চৰণৰ দিব্য আশীৰ্বাদেৰে আমি মুক্তিদাতা ঈশ্বৰজনক আমি উপাসনা কৰিব পাৰোঁ। ভগৱন্তৰ চৰণ সেৱাৰ যোগেদিহে আমি ভগৱানক সেৱা কৰিব পাৰোঁ। ভকত আৰু ভগৱান, বিষ্ণু আৰু বৈষ্ণৱ এক ৰূপ বুলি ভাবি পুৰুষ আৰু প্ৰকৃতিৰ এই গভীৰ তত্ত্বক আমি অনুভৱ কৰিবৰ কাৰণে ভাগৱতৰ ৪ৰ্থ স্কন্ধত মনুকন্যাসকলৰ বিবাহ বন্ধন আৰু তেওঁলোকৰ পুত্ৰস্বৰূপ চিন্তন, নাৰীৰূপী প্ৰকৃতিৰ দিব্য তত্ত্বৰে ভগৱন্তৰ ৰাতুল চৰণক আমাক দৰ্শন কৰাব বিচাৰিছে। এই ৰাম শোককো জানিবা ভিগু বংশী মুনিবৰ, হে কৰি আৰু সনানা মত ৰুচিকৰ, এই কদৰ্মৰ বংশ কহিলো তো মাত, শুনন্তা জনৰ পাপ ঘৰ বিঘাত, হৰি ৰাম ৰাম। হে কৃপালু বৈষ্ণৱ সমস্ত, মনুকন্যাসকলৰ বিবাহৰ আমি আজি দ্বিতীয়ভাগী পাঠ আৰু পৰ্যালোচনা আপোনাসবক আগবঢ়ালোঁ। আমি তৃতীয়ভাগী পাঠ আৰু পৰ্যালোচনাত মনুকন্যা পশুদিক দক্ষই বিবাহ কৰাইছিলে আৰু দক্ষৰ যি 16গৰাকী কন্যা তাৰে 13গৰাকীক ধৰ্মলৈ দান কৰিছিলে। এগৰাকীক অগ্নিগণলৈ, এগৰাকীক পিতৃগণলৈ আৰু কনিষ্ঠ ভাৰ্যাক শিৱলৈ দান কৰিছিলে। ভগৱন্তৰ পৰম পবিত্ৰ পুৰুষ আৰু প্ৰকৃতিৰ বন্ধনৰ এই গভীৰ তত্ত্ব আমি ভিগু আৰু খ্যাতিৰ ভাৰ্যাৰ বিবাহ বন্ধনৰ তত্ত্বৰে আমাৰ আজিৰ এই ভাগৱত পাঠ আৰু পৰ্যালোচনাৰ অনুষ্ঠানৰ আমি সামৰণিৰ সেৱা ধৰিব বিচাৰিছোঁ। হে কৃপালু বৈষ্ণৱ সমস্ত, আমাৰ পাঠ আৰু পৰ্যালোচনাই যদি আপোনাসবৰ অন্তৰ চুব পাৰিছে, আমাৰ এই ইউটিউব চেনেলটি আপোনাসবে ছাবস্ক্ৰাইব কৰি আমাৰ ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব, আপোনালোকে আমাৰ ভিডিঅ'সমূহৰ মন্তব্য আগবঢ়াব আৰু লাইক কৰিব। ভগৱন্তৰ ভক্তিৰ এই পৰম পবিত্ৰ ভাগৱতৰ বাণী সমস্ত মানৱৰ হৃদয়ত প্ৰচাৰ কৰাৰ আপোনালোকো অংশীদাৰ হৈ ভগৱন্তৰ আশীৰ্বাদৰ পাত্ৰ হওক, এয়াই আমাৰ কামনা। হৰি ৰাম, জয় গুৰু শংকৰ কৃষ্ণ।